বিজেপিৰ বিৰুদ্ধে মহা অভিযোগ। জাতি মাটি ভেটিৰ কথা কৈ খিলঞ্জীয়া বিৰোধী ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি চৰকাৰ। প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ ৩০ দফীয়া অভিযোগনামা। নাগপুৰক সন্তুষ্ট কৰিবলৈ আদানী, আম্বানী আৰু পতঞ্জলিৰ সৈতে লেটিপেটি কৰি খিলঞ্জীয়া ভূমিপুত্ৰক মাটি ভেটিৰ পৰা উচ্ছেদ কৰিছে চৰকাৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত উচ্ছেদিত খিলঞ্জীয়াৰ দীঘলীয়া তালিকালৈ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন ৰিপুণ বৰাৰ। গুৱাহাটীত উচ্ছেদৰ প্ৰসংগৰে আৰম্ভণি ৰিপুণ বৰাৰ। 2017 চনত সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ কালত তিৱা জনগোষ্ঠী, মিচিং জনগোষ্ঠী আৰু বড়ো জনগোষ্ঠী কিছু ভূমিহীন গৰাখহনীয়া লোকে বসবাস কৰি আছিল আমাৰ গুৱাহাটীৰ সমীপৰ আমচাঙত। আৰু ইয়াত অমানসিকভাৱে বৰ্বৰভাৱে ইয়াত ইভেকশ্যন চলালে, এই মানুহখিনিক গৃহহীন কৰিলে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকা কালত পাঞ্জাবাৰীত গুলীচালনাত দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছিল। কোন? এগৰাকী ৰীণা দলে, আমাৰ মিচিং সম্প্ৰদায়ৰ ভূমিপুত্ৰ এগৰাকী, আৰু আনগৰাকী মালতী দাস। গুৱাহাটীৰ মাজমজিয়াত আপোনালোকে জানে চচল আৰু শিলখাট, ইয়াত প্ৰায় 1200 পৰিয়াল আছিলে। এই খিলঞ্জীয়া মানুহবিলাকে মিউনিচিপালিটিত কৰ কাটল দিছে, মিউনিচিপালিটিৰ হোল্ডিং নাম্বাৰ আছে তেওঁলোকৰ, কিন্তু তৎসত্ত্বেও তাত ৱাটাৰ ৰিজাৰ্ভাৰ বনাব বুলি কৈ 1200 পৰিয়ালক অবৰ্ণনীয়ভাৱে অত্যাচাৰ কৰি তাত উচ্ছেদ কৰিছে, য'ত মহিলাই উলংগ হৈ প্ৰতিবাদ কৰিব লগা হৈছে। ৰামদেৱক ক'ত ক'ত কিমান মাটি দিলে চৰকাৰে? ৰামদেৱক মাটি ক'ত দিলে? শোণিতপুৰ জিলাৰ বালিপৰাত প্ৰায় 1200 বিঘা মাটি চিলিং চাৰপ্লাছ মাটি, চাহ বাগিচাৰ শ্ৰমিকৰ দখলত থকা মাটি, চিলিং চাৰপ্লাছ মাটি, সেই মাটি ৰামদেৱক দিলে। আৰু তামোলপুৰত বড়ো জনগোষ্ঠীৰ দখলত থকা 600 বিঘা মাটি ৰামদেৱক দিলে। আৰু গোলাঘাট জিলাৰ ফলঙনি বীজ পামত প্ৰায় 25 একৰ মাটি, প্ৰায় 80 বিঘাৰ ওচৰা ওচৰি মাটি ৰামদেৱক দিলে পাম অইল খেতি কৰিবৰ কাৰণে। ৰিপুণ বৰাৰ মুখত লাইকা দধিয়াৰ প্ৰসংগ। লাইকা আৰু দধিয়া নামৰ দুটুকুৰা ঠাইত আমাৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীসকল আছিলে। তাত প্ৰায় আপোনাৰ 1500 পৰিয়াল। এই 1500 পৰিয়ালক উচ্ছেদ কৰা হ'ল আৰু আজিলৈকে তেওঁলোকক বিকল্প সংস্থাপন দিয়া নাই, আৰু তেওঁলোকে অস্থায়ী শিবিৰত দুখ কষ্টৰ মাজেদি সেইসকল লোকে আজিও দিন কটাইছে। কাৰ্বিৰ কিমান ভূমি গতালে কৰ্পৰেট গোষ্ঠীক? কাৰ্বি আংলং জিলাৰ প্ৰথম আহিলে বোকাজান বিধানসভা সমষ্টি। ইয়াত 23খন গাঁৱৰ 20,000ৰো অধিক কাৰ্বি মানুহ, আদিবাসী মানুহ, তেওঁলোকৰ দখলত থকা 18,000 বিঘা মাটি ছ'লাৰ লাইট প্ৰজেক্টৰ বাবে আদানী গ্ৰুপক ইতিমধ্যে গতাই দিয়া হৈছে। আক্ৰমণ কাৰ ওপৰত? আমাৰ ভূমিপুত্ৰ কাৰ্বিৰ ওপৰত। ঠিক একেদৰে কাৰ্বি মানুহৰ দখলত থকা 1200 বিঘাৰো অধিক মাটি কম্প্ৰেছড বায়'গেছ প্ৰজেক্ট বনাবৰ বাবে ৰিলায়েন্স কোম্পানীক এই 25 চনৰ 12 জুন তাৰিখে, বেছি দিন হোৱা নাই, এই 12 জুন তাৰিখে ৰিলায়েন্সৰ লগত চুক্তিবদ্ধ কৰি তেওঁলোকক সেই মাটি গতাই দিছে। নগাঁৱৰ মিকিৰ বামুণী গাঁও, পলাশবাৰীৰ বৰদুৱাৰ, কোকৰাঝাৰৰ পৰ্বতঝোৰাৰ প্ৰসংগও ৰিপুণ বৰাৰ মুখত। মিকিৰ বামুণী গাঁৱত তাত কেইবা হাজাৰ কাৰ্বি আৰু আদিবাসী মানুহ আছিলে, আৰু সেই ঠাইত প্ৰায় 276 বিঘা মাটি, সেই মাটি তেওঁলোকক বলপূৰ্বকভাৱে উচ্ছেদ কৰি তাত এজিউৰ ছ'লাৰ পাৱাৰ কোম্পানীক সেই মাটি দিলে। আৰু ছেটেলাইট টাউনশ্বিপৰ বাবে কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ বৰদুৱাৰ অঞ্চলৰ প্ৰায় 4,500 বিঘা মাটি, সাংঘাতিক মাটি, 4,500 বিঘা মাটিত 2100 ৰাভা, আদিবাসী, গাৰো আদি জনজাতীয় পৰিয়ালৰ মাটি তাত তেওঁলোকক উচ্ছেদ কৰি তেওঁলোকৰ পৰা কাঢ়ি এটা ব্যক্তিগত কোম্পানীক এই মাটি গতাই দিবৰ কাৰণে গতাই দিয়া হৈছে। অলৰেডি কাগজে কলমে হৈ গৈছে যেতিয়া দিয়া হৈছে। পৰ্বতজোৰা বাঁশবাৰী এলেকাৰ 3,600 বিঘা বড়ো জনজাতীয় লোকৰ দখলত থকা মাটি থাৰ্মেল পাৱাৰ প্লেণ্টৰ বাবে গৌতম আদানীক
অলৰেডি চুক্তিবদ্ধ হৈছে আৰু গৌতম আদানীক গতাই দিয়া হৈছে অন পেপাৰ্ছ। তাত ইভেকশ্যন কৰিবলৈ গৈছিল, কিন্তু বড়ো ৰাইজে যেনেকুৱা ৰুদ্ৰমূৰ্তি ধৰিলে তাত সদ্যহতে ইভেকশ্যন বন্ধ আছে। ডিমা হাছাও কাজিৰঙাৰ প্ৰসংগও উল্লেখ কৰিলে ৰিপুণ বৰাই। ডিমা হাছাও পাহাৰীয়া জনজাতি লোকৰ দখলত থকা ৯,০০০ বিঘা মাটি চিমেণ্ট ফেক্টৰী বনাবৰ কাৰণে অলৰেডি আদানী গ্ৰুপক দিয়া হৈ গৈছে। কাজিৰঙা আমাৰ আদিবাসী মানুহ, চাহ জনজাতি মানুহে বসবাস কৰি থকা এখন গাঁও, তাত প্ৰায় ৪৮ বিঘা মাটি আছিল। এই ৪৮ বিঘা মাটি এই মজদুৰ মানুহখিনিক, আদিবাসী মানুহখিনিক বলপূৰ্বক ভয় ভাবুকিৰে তাৰ পৰা খেদি তাত এইটো হায়াত জেনিপ্ৰ গ্ৰুপক 5 ষ্টাৰ হোটেল বনাবলৈ এই মাটি দি দিয়া হৈছে। ৰিপুণ বৰাৰ দাবী, শেহতীয়াকৈ উচ্ছেদ চলা ধুবুৰীৰ চিৰাকটা গাঁৱত মুছলমান লোকৰ সৈতে আছিল খিলঞ্জীয়া ভূমিপুত্ৰও। ৰিপুণ বৰাৰ স্পষ্ট অভিযোগ, বিজেপি চৰকাৰৰ আমোলত মুঠ ৫৫,০০০ বিঘা ভূমিত চলিছে উচ্ছেদ। ইয়াৰ ভিতৰত মাত্ৰ ৬,০০০ বিঘা ভূমিহে আছিল সংখ্যালঘু মুছলমানৰ দখলত, অৰ্থাৎ ৪৯,০০০ বিঘা ভূমিৰ পৰা খিলঞ্জীয়াক উচ্ছেদ কৰিছে বিজেপি চৰকাৰে। আৰু এই উচ্ছেদৰ আঁৰত আছে কেৱল আদানী, আম্বানী আৰু পতঞ্জলীসহ বৃহৎ কৰ্পৰেট গোষ্ঠীক ভূমি গটোৱাৰ গভীৰ ষড়যন্ত্ৰ। এতিয়া আপোনালোকে কওক, খিলঞ্জীয়া বিৰোধী হয় নে নহয়? আমি প্ৰশ্ন কৰিব খুজিছোঁ যে তোমালোকে চবতেতো খিলঞ্জীয়াকে আক্ৰমণ কৰি আছা। ভিডিঅ' জাৰ্নেলিষ্ট আকাশ বৰ্মনৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।